লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন অহা 18 এপ্ৰিলত 97টা সমষ্টিত ভোট গ্ৰহণ প্ৰাৰ্থীসকলৰ অপৰাধমূলক গোচৰৰ তথ্য প্ৰকাশৰ বাবে জাৰি কৰা নিৰ্দেশ উলংঘা কৰাৰ ক্ষেত্ৰত অৱমাননাৰ গোচৰ সংক্ৰান্তত কেন্দ্ৰৰ নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী অসমত দিব্যাংগ ভোটাৰৰ সহায়ৰ বাবে এনাজৰী শীৰ্ষক সেৱা মুকলি লোকসভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যতে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ শিৱসাগৰৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কংগ্ৰেছক সমালোচনা আৰু আজি হায়দৰাবাদত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত IPLৰ খেল নমস্কাৰ সন্ধিয়াৰ বাতৰিৰ সৈতে মই ময়ূৰী শৰ্মা পাঠক এতিয়া বিতং বাতৰি লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন অহা 18 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ত 13খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 97টা সমষ্টিত ভোট গ্ৰহণ হ'ব সেইদিনা তামিলনাডুৰ মুঠ 39টা লোকসভা সমষ্টিত এই ভোট গ্ৰহণ অনুষ্ঠিত হ'ব ইয়াৰ উপৰিও কৰ্ণাটকৰ 14টা সমষ্টি মহাৰাষ্ট্ৰৰ 10টা উত্তৰ প্ৰদেশৰ 8টা অসম বিহাৰ আৰু ওড়িশাৰ 5টাকৈ সমষ্টি ছত্তীশগড় আৰু পশ্চিম বংগৰ 3টাকৈ সমষ্টি জম্মু কাশ্মীৰৰ 2টা সমষ্টি মণিপুৰ ত্ৰিপুৰা আৰু পুডুচেৰীৰ 1টাকৈ সমষ্টিত ভোট গ্ৰহণ হ'ব আনহাতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন কালিয়ে উকলি যায় অহা 11 এপ্ৰিলত প্ৰথম পৰ্যায়ত 20খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 91টা সমষ্টিত ভোট গ্ৰহণ হ'ব নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্বে সকলো প্ৰাৰ্থীয়ে নিজৰ অপৰাধ সম্পৰ্কীয় গোচৰৰ তথ্য ঘোষণা কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ উলংঘা কৰাৰ ক্ষেত্ৰত অৱমাননাৰ গোচৰ তৰাৰ কাৰণে দাখিল কৰা এখন আবেদন সংক্ৰান্তত ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰিছে ন্যায়াধীশদ্বয় RF নাৰিমন আৰু বিনীত চাৰণক লৈ গঠিত বিচাৰপীঠে ন্যায়ালয়ে 2018 চনৰ 25 ছেপ্টেম্বৰত প্ৰদান কৰা এটা ৰায় অমান্য কৰা সম্পৰ্কত তিনিগৰাকী উপ নিৰ্বাচন আয়ুক্ত আইন সচিব আৰু কেবিনেট সচিবলৈ জাননী জাৰি কৰিছে অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায় এই সংক্ৰান্তত উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে এই নিৰ্দেশ দিয়ে নিৰ্বাচন আয়োগে VVPAT স্লিপৰ গণনা কৰাৰ বৰ্তমানৰ পদ্ধতি আটাইতকৈ উপযুক্ত বুলি উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে ইয়াৰ আগতে প্ৰতিটো বিধানসভা সমষ্টিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰৰ VVPATৰ নমুনা জৰীপৰ সংখ্যা বৃদ্ধি কৰাৰ সম্পৰ্কত উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগৰ মতামত জানিবলৈ বিচাৰিছে নিৰ্বাচন আয়োগে নিজৰ প্ৰত্যুত্তৰত কয় যে ভৱিষ্যতে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আয়োগে যিকোনো পৰামৰ্শ বিবেচনা কৰিব আয়োগে আৰু কয় যে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী N চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত 21 গৰাকী বিৰোধী নেতাই দাখিল কৰা লেখ আবেদনত নিৰ্বাচনৰ বৰ্তমানৰ পদ্ধতি সলনি কৰিব পৰাকৈ কোনো যুক্তি প্ৰদৰ্শন কৰা নাই ৰাজ্যিক নিৰ্বাচন বিভাগে অসমত দিব্যাংগ ভোটাৰৰ সহায়ৰ বাবে এনাজৰী নামৰ এটা সেৱা মুকলি কৰিছে ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া মুকেশ সাহুৱে জনতা ভৱনৰ নিজা কাৰ্যালয় কক্ষত সকলো জিলাৰ অতিৰিক্ত উপায়ুক্ত সমাজ কল্যাণ বিভাগৰ জ্যেষ্ঠ আৰু জিলা বিষয়া সাধাৰণ সেৱা কেন্দ্ৰৰ জিলা প্ৰবন্ধক আৰু প্ৰণালীবদ্ধ শিক্ষাৰ লগত জড়িত বিষয়াসকলৰ উপস্থিতিত এই সেৱা উদ্বোধন কৰে সমাজ কল্যাণ বিভাগৰ সহযোগত ৰূপায়ণ কৰিবলগীয়া এই সেৱাৰ বাবে বিভাগৰ জিলা বিষয়াগৰাকীক জিলা দিব্যাংগ সমন্বয়ক হিচাপে মনোনীত কৰা হৈছে তেওঁৰ নেতৃত্বত বুথ পৰ্যায়ৰ বিষয়াসকলৰ সহযোগত প্ৰতিটো কেন্দ্ৰত থকা দিব্যাংগ ভোটাৰৰ সংখ্যা নিৰ্ধাৰণ কৰা হ'ব দিব্যাংগসকলে ভোটদানৰ বাবে পাবলগীয়া যাতায়াতকে ধৰি বিভিন্ন সুবিধাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইতিমধ্যে নিৰ্বাচন বিভাগে লোকসভাৰ নিৰ্বাচন সুকলমে পৰিচালনা কৰাৰ বাবে 17 গৰাকী সাধাৰণ পৰ্যবেক্ষক আৰু 13 গৰাকী ব্যয় পৰ্যবেক্ষক নিয়োগ কৰিছে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমত বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা তীব্ৰতৰ হোৱাটো পৰিলক্ষিত হৈছে আজি শিৱসাগৰ নাট্য মন্দিৰত অনুষ্ঠিত বিজেপিৰ এক সমাৰোহত ভাষণ দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰৰ মোদী চৰকাৰ আৰু অসমৰ বিজেপিৰ নেতৃত্বাধীন চৰকাৰৰ সফলতাৰ খতিয়ান দাঙি ধৰি কয় যে এই উন্নয়নৰ গতি অব্যাহত ৰখাৰ বাবে আকৌ এবাৰ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিব লাগিব কংগ্ৰেছ নীতিহীন নেতাহীন আৰু ৰণনীতিবিহীন এটা দল বুলি তেওঁ সমালোচনা কৰে এই সমাৰোহতে আটাচৌৰ নেতা অশ্বিনী চেতিয়াৰ নেতৃত্বত 2 শতাধিক লোকে বিজেপিত যোগদান কৰে বাক্সা জিলাৰ সদৰ মুছলপুৰৰ বেলগুৰি পথাৰ আৰু ৰূপহীত কালি BPF দলৰ দুখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় বিধায়ক থানেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত বেলগুৰিত অনুষ্ঠিত নিৰ্বাচনী সভাত ভাষণ দি BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এপছুৰ সভাপতি প্ৰমোদ বড়ো আৰু সাংসদ নৱকুমাৰ শৰণীয়াক সমালোচনা কৰে দুইখন সভাতে BPFৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু সাংসদ বিশ্বজিৎ দৈমাৰীও উপস্থিত আছিল
নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আজি মৰিগাঁৱত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কয় যে কংগ্ৰেছ দল কেন্দ্ৰত ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা হ'ব। সমাগত নিৰ্বাচনত ভাৰতৰ গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ শক্তিসমূহে কংগ্ৰেছ দলক সমৰ্থন কৰিব বুলি তেওঁ মন্তব্য কৰে। নগাঁও সমষ্টিৰ অন্তৰ্গত জাগিৰোড মৰিগাঁৱৰ লাহৰীঘাটতো বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী সভাৰ আয়োজন কৰে। তিনিখন ৰাষ্ট্ৰ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ বলিভিয়াত উপস্থিত হয়। বলিভিয়াৰ ৰাষ্ট্ৰপতি ইভো মোৰালেছে সান্তাক্ৰুজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাষ্ট্ৰপতিক আদৰণি জনায়। বিমানবন্দৰতে ৰাষ্ট্ৰপতিয়ে গাৰ্ড অৱ অনাৰো পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে বলিভিয়া ভ্ৰমণ কৰা কোবিন্দ ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি। বিমানবন্দৰত সাংবাদিকৰ আগত ৰাষ্ট্ৰপতি কোবিন্দে কয় যে ভাৰত বলিভিয়া দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন। বলিভিয়াত থকা সময়ছোৱাত কোবিন্দে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত অংশগ্ৰহণ কৰাৰ উপৰিও সান্তাক্ৰুজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে। अपने 3 दिवसीय दौरे में राष्ट्रपति कोविंद बोलिविया के अपने समकक्ष से बातचीत करेंगे और इसके अलावा वो আজি নিশা 8 বজাত হায়দৰাবাদত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এখন খেল অনুষ্ঠিত হ'ব। কালি বেংগালুৰুত অনুষ্ঠিত IPLৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 6 ৰানত পৰাজিত কৰে। মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি জয়লাভৰ বাবে বেংগালুৰুৰ সন্মুখত 188 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। অন্তিম অভাৰটোত বেংগালুৰুক মাত্ৰ 6 ৰানৰ প্ৰয়োজন হৈছিল যদিও লেচিত মেলিংগাৰ শেষৰ অভাৰটোত এটা নোবেল আম্পায়াৰৰ দৃষ্টিগোচৰ নোহোৱাত বেংগালুৰু দলটো জয়ৰ পৰা বঞ্চিত হয়। মালয়েছিয়াৰ ইপোত অনুষ্ঠিত সুলতান আজলান শ্বাহ কাপ হকী প্ৰতিযোগিতাৰ ফাইনেল লীগ খেলত ভাৰতে পোলেণ্ডক 10-0 গ'লৰ ব্যৱধানত পৰাজিত কৰে। কাইলৈ হ'বলগীয়া চূড়ান্ত খেলখনত ভাৰত কোৰিয়াৰ সন্মুখীন হ'ব। উল্লেখযোগ্য যে খেলৰ প্ৰথমাৰ্ধতে ভাৰতে 6-0 অগ্ৰগতি লাভ কৰে। বেংক অৱ বৰোদাৰ সৈতে দেনা বেংক আৰু বিজয়া বেংকৰ চামিলকৰণ অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত দেনা বেংক আৰু বিজয়া বেংকৰ গ্ৰাহকসকলৰ বেংক পাছবুকসমূহ বেংক অৱ বৰোদালৈ স্থানান্তৰিত হ'ব। এই চামিলকৰণৰ পাছত ভাৰতীয় ষ্টেট বেংক আৰু ICICI বেংকৰ পাছতেই বেংক অৱ বৰোদা দেশৰ তৃতীয় বৃহত্তম বেংক হিচাপে পৰিগণিত হ'ব। চামিলকৰণৰ পাছত বেংক অৱ বৰোদাৰ মুঠ শাখাৰ সংখ্যা হ'ব 9401টা। চামিলকৰণৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে বেংক অৱ বৰোদালৈ 5042 কোটি টকা আদায় দিবলৈ সিদ্ধান্ত লয়। এই চামিলকৰণৰ পাছত বেংক অৱ বৰোদাৰ গ্ৰাহকসকলে ফোন বেংকিং, ইণ্টাৰনেট বেংকিঙৰ সুবিধা লাভ কৰিব। গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই কালি গোৱালপাৰা জিলাৰ দুধনৈত উপস্থিত হৈ দলীয় কাৰ্যকৰ্তাসকলৰ লগত এক বৈঠকত মিলিত হয়। সভাত ভাষণ দি প্ৰাৰ্থীগৰাকীয়ে কয় যে কংগ্ৰেছ দলে বছৰ বছৰ ধৰি জনসাধাৰণক প্ৰবঞ্চনা কৰি আহিছে। ইপিনে তেজপুৰৰ নিচিনা এটা সন্মানীয় সমষ্টিত কংগ্ৰেছে অসমৰ বাহিৰৰ এগৰাকী ব্যক্তিক প্ৰাৰ্থী হিচাপে মনোনীত কৰাৰ বাবে তেওঁ তীব্ৰ সমালোচনা কৰে। সংখ্যালঘুসকলৰ ত্ৰাণকৰ্তা বুলি দাবী কৰা AIUDF দলৰ মুৰব্বী বদৰুদ্দিন আজমলকো তেওঁ সমালোচনা কৰে। গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱাপানীৰ যোগান, বাটপথৰ উন্নয়ন, পাহাৰত বসবাস কৰা লোকক মাটিৰ পট্টা প্ৰদান, ফ্লাইঅভাৰ নিৰ্মাণ আদি বিভিন্ন দাবীৰ সমৰ্থনত ভাৰতৰ মাৰ্ক্সবাদী পাৰ্টীয়ে আজি গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, পোষ্টাৰ আদি লৈ চৰকাৰৰ বিৰুদ্ধে ধ্বনি দিয়ে। পিছত তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। যোৱা কিছুদিন ধৰি অসমৰ একাংশ সংবাদপত্ৰ আৰু ছ'চিয়েল মিডিয়াত কংগ্ৰেছ আৰু AIUDFৰ মাজত মিত্ৰতা হোৱা বুলি প্ৰকাশিত বাতৰি ভিত্তিহীন বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে স্পষ্ট কৰি দিছে। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কিশোৰ কুমাৰ ভট্টাচাৰ্য আৰু ঋতুপৰ্ণ কোঁৱৰে কয় যে বিজেপিয়ে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে কংগ্ৰেছৰ ভাৱমূৰ্তি জনসাধাৰণৰ ওচৰত হেয় কৰিবলৈ প্ৰচেষ্টা চলাই আছে। এনেকুৱা ভুৱা প্ৰচাৰত ভুল নাযাবলৈ জনসাধাৰণক তেওঁলোকে আহ্বান জনায়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মাৰ্চৰ বিয়লি 5 বজাত সমগ্ৰ দেশৰ 500টা স্থানত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ লগত ভিডিঅ' কনফাৰেন্স যোগে মত বিনিময় কৰিব। আজি গুৱাহাটীৰ হেঙেৰাবাৰীত অৱস্থিত অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত এই বিষয়ে প্ৰকাশ কৰি শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে অসমৰ 14টা স্থানত এই অনুষ্ঠানৰ আয়োজন কৰা হ'ব। যিকোনো ব্যক্তিয়ে নৰেন্দ্ৰ মোদীৰ ৱেবছাইট নাইবা মোবাইল এপৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। তেওঁ আৰু কয় যে ৰাজনীতিত তৰ্ক বিতৰ্ক ক্ৰিয়া প্ৰতিক্ৰিয়া থকাটো স্বাভাৱিক, কিন্তু ৰাজনৈতিক নেতাসকল অশালীন আৰু অসাংবিধানিক মন্তব্য দিয়াৰ পৰা বিৰত থকা উচিত। এই সংবাদ মেলৰ পিছতে বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে 3টা নিৰ্বাচনী গীত মুকলি কৰে। পবিত্ৰ মাৰ্ঘেৰিটাৰ কথা আৰু সীমান্ত শেখৰৰ কণ্ঠত আকৌ এবাৰ মোদী চৰকাৰ আৰু মৃণাল কান্তিৰ কথা দীক্ষু আৰু কল্পনা পাটোৱাৰীৰ কণ্ঠত আমি চকীদাৰ দেশৰ প্ৰগতিৰ অংশীদাৰ শীৰ্ষক গীত দুটি মুকলি কৰা হয়। কৰিমগঞ্জ আৰক্ষীয়ে কালি নিশা চলোৱা যান বাহনৰ নিয়মীয়া তালাচীৰ অভিযানৰ সময়ত একলাবাৰীৰ ওচৰত এখন গাড়ীৰ পৰা নগদ 6 লাখ টকা জব্দ কৰে। কৰিমগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাই জনোৱা মতে গাড়ীখনৰ গৰাকীক বাবুল কুমাৰ ধৰে এই ধনখিনি তেওঁৰ মীন ব্যৱসায়ৰ পৰা সংগৃহীত বুলি দাবী কৰিছে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। অহা 18 এপ্ৰিলত 97টা সমষ্টিত ভোটগ্ৰহণ। প্ৰাৰ্থীসকলৰ অপৰাধমূলক গোচৰৰ তথ্য প্ৰকাশৰ বাবে জাৰি কৰা নিৰ্দেশ উলংঘা কৰাৰ ক্ষেত্ৰত অৱমাননাৰ গোচৰ সংক্ৰান্তত কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী। অসমত দিব্যাংগ ভোটাৰৰ সহায়ৰ বাবে এনাজৰী শীৰ্ষক সেৱা মুকলি। লোকসভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যতে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ। শিৱসাগৰৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কংগ্ৰেছক সমালোচনা। আৰু আজি হায়দৰাবাদত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত IPLৰ খেল। সন্ধিয়াৰ বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।